উদ্যোগত আমি বিভিন্ন অনুষ্ঠানেই কৰি আছোঁ আচলতে জানক এইবাৰ আমাৰ গকুলৰ নেতৃত্বত গকুল মহন্তৰ নেতৃত্বত এইবাৰ প্ৰথম বছৰ আমি আমাৰ নাট কৰ্মশালা আমি হেৰি কৰিলোঁ খুব ভাল হ'ল অলমষ্ট 34 আমাৰ শিশু শিল্পী ডাঙৰ শিশু একেলগে লগ লাগি একেলগে আমাৰ প্ৰশিক্ষণ লৈছিলে মাত্ৰ 13 দিনৰ প্ৰশিক্ষণ আৰু গোটেই শিশুখিনি যিহেতু আমাৰ বৰগাছাখন এটি বহুত মানে ভিতৰুৱা অঞ্চল গতিকে তাৰ পৰা এখন ডাঙৰ মঞ্চ পোৱাটো বহুত কঠিন গতিকে আমাৰ সকলোৰে শ্ৰদ্ধাৰ মাননীয় আমাৰ নলবাৰী জিলাৰ আমাৰ নলবাৰী সমষ্টিৰ বিধায়ক আৰু আমাৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰদেৱৰ নেতৃত্বত ইমান ধুনীয়াকৈ অনুষ্ঠানবিলাক হৈছে আজি ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত আমি ইমান ধুনীয়াকৈ গোটেই আমাৰ সেই নৃত্যশিল্পীখিনিক মাতি আনি আমি দুখন নাট আমি ইয়াত প্ৰদৰ্শন কৰিলোঁ আৰু গোটেই মানুহবিলাকে খুব সুন্দৰভাৱে উপভোগ কৰিছে ভাল লাগিছে যে আমি ইমান পিছপৰা অঞ্চলৰ পৰাও যে আমি এনেকৈ কণ ল'ৰা ছোৱালীখিনিক আনি এনেকৈ ডাঙৰ মঞ্চ দিব পাৰিম ভাবা নাছিলোঁ বাট ভাল লাগিছে আমাৰ টোটেল 34টা আছিলে সৰু ডাঙৰ চব লগ লাগি দুখন নাটক আমাৰ ইয়াত অনুষ্ঠিত কৰা হ'ল আৰু দুখন নাটকে খুব সুন্দৰ সফল হৈছে আমি অনুভৱ কৰিছোঁ আৰু গোটেই অডিয়েঞ্চখিনি ভাল পাইছে আগন্তুক দিনত আশা ৰাখিম বৰগাছা দুৰ্গা মন্দিৰৰ লগত এনেকুৱা অনুষ্ঠানবিলাক যাতে অকণমান ডাঙৰকৈ আৰু ভালকৈ কৰি যাব পাৰোঁ এইবাৰ 34টা অহা বছৰত যাতে আমি 100টামান আমি 100টামান আমি চিন্তা কৰিম যে লাহে লাহে আপোনালোকৰ সকলোৰে সহযোগত যাতে অনুষ্ঠানটো ডাঙৰ হৈ যায় সম্পূৰ্ণ বিনামূলীয়াভাৱে কৰিছিলোঁ আৰু ভাল হৈছে খুব সুন্দৰ অনুষ্ঠান হৈছে